যদি অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলেতেন বৰদোৱা সত্ৰয়ো বদৰুদ্দিন আজমলৰ পৰাই তেল চাকিৰ খৰচ লৈ সত্ৰ চলাবলগীয়া পৰিৱেশলৈকে লাহে লাহে যোৱা আৰম্ভ কৰিছিল আৰু ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত। যেতিয়া শিষ্যৰ পৰিৱৰ্তে চৰকাৰৰ পৰিৱৰ্তে বদৰুদ্দিন আজমলৰ পৰা সত্ৰই যেতিয়া দান অনুদান ল'ব লাগে সি বুজিব পাৰি যে সত্ৰখন কিমান নিসহায় অৱস্থাত আছে। কাকো ব্লেম দি লাভ নাই। যেতিয়া বিকল্প নাথাকে মানুহে সকলো কৰিব। বিকল্পৰ অভাৱ আহিছিলে যে ক'ত যাম আমি কাক ক'ম, কোৱা মানুহজন কোন? আৰু যেতিয়া কোৱা মানুহজন কথা কোৱা মানুহজন নাথাকে তেতিয়া সন্মুখত যি পাম তাকে আমি ল'ব এসময়ত বাধ্য হৈ যাওঁ। আৰু বহুতো সত্ৰই কোনোবাই ল'ব খোজা নাই, সত্ৰখনকে উঠাই আনিছে। আজি তেনেকুৱা উদাহৰণ বৰপেটাত আমি বহুত পাম যে মূল স্থানৰ পৰা সত্ৰখন উঠাই আনি আন এক স্থানত প্ৰতিষ্ঠা কৰা হৈছে যাতে অক্ষয় বন্তি গছি যেনে তেনে জ্বলাই ৰাখিব পৰা যায়। যদি অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলেতেন বৰদোৱা সত্ৰয়ো বদৰুদ্দিন আজমলৰ পৰাই তেল চাকিৰ খৰচ লৈ সত্ৰ চলাবলগীয়া পৰিৱেশলৈকে লাহে লাহে যোৱা আৰম্ভ কৰিছিল আৰু ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত। যেতিয়া শিষ্যৰ পৰিৱৰ্তে চৰকাৰৰ পৰিৱৰ্তে বদৰুদ্দিন আজমলৰ পৰা সত্ৰই যেতিয়া দান অনুদান ল'ব লাগে সি বুজিব পাৰি যে সত্ৰখন কিমান নিসহায় অৱস্থাত আছে। কাকো ব্লেম দি লাভ নাই। যেতিয়া বিকল্প নাথাকে মানুহে সকলো কৰিব। বিকল্পৰ অভাৱ আহিছিলে যে ক'ত যাম আমি কাক ক'ম, কোৱা মানুহজন কোন? আৰু যেতিয়া কোৱা মানুহজন কথা কোৱা মানুহজন নাথাকে তেতিয়া সন্মুখত যি পাম তাকে আমি ল'ব এসময়ত বাধ্য হৈ যাওঁ। আৰু বহুতো সত্ৰই কোনোবাই ল'ব খোজা নাই, সত্ৰখনকে উঠাই আনিছে। আজি তেনেকুৱা উদাহৰণ বৰপেটাত আমি বহুত পাম যে মূল স্থানৰ পৰা সত্ৰখন উঠাই আনি আন এক স্থানত প্ৰতিষ্ঠা কৰা হৈছে যাতে অক্ষয় বন্তি গছি যেনে তেনে জ্বলাই ৰাখিব পৰা যায়।